তো আজি মই দেখাম আপোনালোকক যে মেখেলা চাদৰেদি কেনেকৈ কুৰ্তা বনোৱা হয় আৰু এইটো অলপমান ডিজাইনেবলকৈ বনাম। তো আপোনালোকে চাই আছে। তো ইয়াৰে মই দুটা পাৰ্ট কৰিম, এটা হ'ল কাটিং আৰু এটা হ'ল চিলাই। তো ফাৰ্ষ্ট পৰ্যায়ত আমি কাটিংখিনি চাই লওঁ কেনেকৈ কাটিং কৰা হয়। এতিয়া আমি কি কৰিম, তো এইখন আমাৰ হ'ল মেখেলা আৰু এইখন হ'ল চাদৰ। এই মেখেলা আৰু চাদৰৰ এই যিখিনি পাৰিখিনি আছে, মানে এই ফুলখিনি আছে, এই ফুলখিনি কাটি ওলাম। মেখেলাত আছে দুটা আৰু চাদৰত আছে দুটা। তো ফাৰ্ষ্ট পৰ্যায়ত এই ফুল চাৰিটা কাটি ওলাম। তো ফুলকেইটা কাটাৰ আগতে আমি আৰু এটা মেজাৰমেণ্ট কৰিম, যিটো আমাৰ কুৰ্তাটোৰ টোটেল দীঘল হ'ব 42 অথবা 41। তেনেহ'লে এই পাৰিটো যে আমাৰ কিমান ৰাখিব লাগিব, তো 10.5কে লাগিব। চ' 10.5কে যদি লাগে, তো এই পাৰিটো আছে আমাৰ কিমান 7 ইঞ্চিকে, তো 3 ইঞ্চিকে কম হৈ আছে। আৰু এই চাদৰত যিটো পাৰি আছে, চাদৰৰ পাৰি দুটা অলপমান ডাঙৰ আছে। তো এইটো আছে আমাৰ কিমান 9 ইঞ্চিকে। তো ইয়াতে 9 দুগুণে 18 ইঞ্চি আহি আছে আৰু ইয়াতে 7 দুগুণে 14 ইঞ্চি আহি আছে। তো এই যেটো পাৰি আছে, পাৰিটো এতিয়া আমি কাটি ওলাম আৰু পাৰিটো আমাৰ এতিয়া 10 ইঞ্চিকে লাগিব যিহেতু। তো এই তলতে অলপমান গেপিং ৰাখিম, এই তলতে ইমানখিনিকে ৰাখিম। ৰাখি পেলাই আমি এইটো আৰু ওপৰত আমাৰ 10 ইঞ্চিকে যিখিনি লাগে সেইটো ওলাই। তো ইমানখিনি ৰাখিম। তো ইয়াতে 10ত মাৰ্জিন কৰিলোঁ আৰু এই চাইডটোতো মাৰ্জিন কৰি ল'ম 10 ইঞ্চি। তো এই 10 ইঞ্চি কৰি এই কাপোৰটো কাটি ওলাম। আৰু এই যেটো পাৰি, এই পাৰিটো আমি ওপৰত ৰাখিম। তো ওপৰত ৰাখিলে ওপৰত আমাৰ যিহেতু অলপমান কাটিঙতো যাব, ৱেষ্ট হ'ব। তো এই পাৰিটো আমি 12 ইঞ্চি ল'ম। 12 ইঞ্চি কাটিং কৰিম, 12 ইঞ্চি। তো 12 ইঞ্চি। এতিয়া কি কৰিম, ইয়াতে আমি এই যে কেইটা পাৰি ল'লো, এই পাৰিকেইটা আমি জইন কৰিম এতিয়া। তো এইটো পাৰি একেলগে কৰিম আৰু এই পাৰিটো ইয়াতে কৰিম। তো এনেকুৱাকে এই ফুলবোৰ যাতে আমাৰ চিধা হৈ পৰে, তো এইটো হিচাপত আমি 4টা পাৰি একেলগে জইন কৰিম। তো এতিয়া মেচিনত যাম, মেচিনত যাই পাৰিকেইটা জইন কৰি দেখাওঁ কেনেকুৱাকে জইন কৰিব লাগে। তো এতিয়া আমি কি কৰিম, মেচিনত এইবোৰ জইন কৰিম। তো জইন কৰাতে আমি এটা ধ্যান ৰাখিব লাগিব, যেটো পাত আমি ওপৰৰ কাৰণে কাটিছিলোঁ, এই পাতটো আমি একদম টপ ওপৰৰ কাৰণে কাটিছিলোঁ। তো এই পাতটোৰ তলত আমি এই যেটো পাৰ্ট আছে, এই পাৰ্টটো এনেকুৱাকে জইন কৰিম। এই গোটেইকেইটা লাইন যাতে আমাৰ ওপৰ পিনে পৰে, তো তাৰ কাৰণে আমি এইটো এনেকে ল'ম, লৈ পেলাই এইটো জইন কৰিম। এইটো চাই এইটো আমাৰ এনেকুৱাকে জইন হ'ল। তো এইটো আছিল আমাৰ চাদৰৰ দুটা আঁচল। তো চাদৰৰ আঁচল দুটা জইন হ'ল। এতিয়া আমি মেখেলাৰ আঁচল দুটা জইন কৰিম। এই মেখেলাৰ যেটো আঁচল, এইটো আমি এনেকুৱাকে ফুলবোৰ চিধা ৰাখিব লাগিব। তো এইটো আমাৰ যেটো মেখেলাৰ দুটা পাৰি আছিল, তো মেখেলাৰ পাৰি দুটাও জইন হ'ল। এতিয়া আমি যিহেতু চাদৰৰ দুটা আমি ওপৰত ৰাখিম, তো চাদৰৰ দুটা আমি ইয়াতে জইন কৰিম।
কিন্তু এইটো চাই ল'ম যাতে উল্টা নহয় সেইটো হিচাপতে। তো এই যেটো লাইনবোৰ ওপৰতে আছে, তো এইটো আমি কি কৰিম ইয়াৰে পৰা এনেকে চিধা বৰাবৰ জইন কৰিম। তো মই দেখাই দি আছো চাৰিটা পাৰি আমাৰ জইন হ'ল। এয়া তো চাৰিটা পাৰি আমাৰ জইন হ'ল। এতিয়া আমি এইকেইটা এই যেটো পাৰি আছে পাৰিবোৰ অকণমান প্ৰেছ মাৰি সমান কৰিম। তো এইটো আমাৰ জইন কেইটা গোটেইকেইটা জইন প্ৰেছ মাৰা হ'ল। এতিয়া আমি এটা কাটাৰ কাৰণে ৰেডি হ'ল কাপোৰটো। আমাৰ এইটো কাটিং কৰাৰ কাৰণে ৰেডি। তো এই যেটো চাৰিটা পাৰি ইয়াতে জইন হ'ল, এই চাৰিটা পাৰি দি আমি বনাম ফ্ৰণ্ট সাইড। তাৰ কাৰণে এইটো আমি এনেকুৱাকে দুজাপ কৰি লৈছো। তো মই কাপোৰটো এনেকুৱাকে পাৰি দুজাপ কৰি পাৰি ললো। এতিয়া মই কি কৰিম আকৌ অলপমান প্ৰেছ মাৰি এইটো সমান কৰি লম। তো ফুটাটো কাটিং কৰাৰ কাৰণে ফাৰ্ষ্ট পৰ্যায়ত আমি তলতে এটা মাৰ্জিন কৰিম। এইটো হ'ল আমাৰ তলৰ মাৰ্জিন। এইখিনি আমাৰ অলপমান চিলাই যাব, তলৰ চিলাইটো অলপমান সৰুকৈ দিম। তো তাৰে পৰা ইয়াৰ পৰা টোটেলি যেটো দীঘল হ'ব কুৰ্তাটোৰ সেই দীঘলটো ল'ম। তো দীঘলটো আহিব মোৰ 41। তো মই 41 ইয়াৰে দীঘল ৰাখিম। তো এইটো হ'ল আমাৰ শোল্ডাৰৰ মাৰ্জিন, টোটেল দীঘল আৰু শোল্ডাৰ তাৰে মাৰ্জিন। তো এই মাৰ্জিনটোৰ পৰা আমি আনমোল যেটো হ'ব আনমোল ডাউনটো ল'ম 7 ইঞ্চি। 7 ইঞ্চি আমি আনমোল ডাউন ল'ম। আৰু যেটো সাইড ফলা বুলি কওঁ সাইড ফলাটো আছে মোৰ 23। এতিয়া এই চেষ্ট আৰু হিপস এই দুটা মাৰ্জিনৰ যেটো মিডিল পইণ্ট আহিব সেইটোতে আমি মাৰ্ক কৰিম। তো মিডিল পইণ্ট আহি আছে 16 ইঞ্চি, 16 আধা 8 ইঞ্চি। তো মাৰ্জিন কেইটা উঠোৱাৰ পাছত এতিয়া আমি জুখিম শোল্ডাৰ। ফাৰ্ষ্ট পৰ্যায়ত আমি কুৰ্তাটোৰ শোল্ডাৰ ল'ম। তো শোল্ডাৰ আছে মোৰ 15 ইঞ্চি। তো মই 15 আধা 7.5 ইঞ্চি আহিব। চেষ্ট আছে 43। 43টো আমি দুভাগ কৰিম। দুভাগ কৰিলে 21 হাফ আহিব আৰু এই 21 হাফটো আকৌ আমি দুভাগ কৰিম। তেতিয়া কিমান আহিব 10.8 আহিব, মানে কি 11তছে অলপমান কম আহিব। তো আমি এইটো 11তছে 2 পইণ্ট কমত চেষ্টৰ মাৰ্জিন কৰিম। আৰু ৱেষ্ট আছে 41। 41টো আমি 4 ভাগ কৰিব লাগিব। তো তাৰ আগতে আমি 41টো দুভাগ কৰিম। দুভাগ কৰিলে আহিব 20 হাফ। 20 হাফ আহিব আৰু এই 20 হাফটো আমি আকৌ দুভাগ কৰিম 10.2। তো ৱেষ্টটো আমি 10.2 ৰাখিম। তো হিপসটো হ'ল 48। 48টো আমি 4 ভাগ কৰিব লাগিব। তাৰ কাৰণে আমি ফাৰ্ষ্টত দুভাগ কৰিম। তো 48টো দুভাগ কৰিলে 24 আহি আছে। আকৌ 24টো যদি আমি দুভাগ কৰোঁ 12 আহি আছে। তো 12 আমি হিপস ৰাখিম। হিপসৰ মাৰ্জিন তলৰ যেটো ঘেৰ সেইটো আছে 26। তো 26টো আমি দুভাগ কৰিব লাগিব। 26টো দুভাগ কৰিলে 13 ইঞ্চি আহিব। তো তলৰ ঘেৰটো আমি 13 ইঞ্চিত মাৰ্জিন কৰিম। এতিয়া এই যেকেইটা মাৰ্ক কৰিছো এই মাৰ্জিন কেইটা আমি উঠাই ল'ম। তো এই যেটো স্কেল আছে স্কেলটো এনেকে ঘূৰাই আমি ফাৰ্ষ্টত চেষ্টৰ আৰু হিপসৰ চেষ্ট আৰু ৱেষ্টৰ মাৰ্জিনটো এনেকুৱাকে উঠাম। তাৰপিছত ৱেষ্ট আৰু হিপস এইটো আমি এনেকুৱাকে মাৰ্জিন উঠাম। এতিয়া হিপসৰ মাৰ্জিনটো আৰু তলৰ ঘেৰৰ মাৰ্জিনটো এইটো আমি এনেকুৱাকে চিধা কৰি উঠাম। তো চেষ্টৰ এই যেটো মাৰ্জিন আছে এই মাৰ্জিনটোৰ পৰা আমি এইটো 2.5 ইঞ্চি ভিতৰত মাৰ্জিন কৰিম। 2.5 ইঞ্চি এইটোৰ পৰা আহিবগে 2.5 ইঞ্চি ভিতৰত মাৰ্জিন কৰিলো। এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি স্কেলৰ জৰিয়তে এনেকুৱাকে মাৰ্ক কৰিম। মাৰ্ক কৰি এইটো আমি এতিয়া ৰাউণ্ড শেপ কৰিম। এই চেষ্টৰ এই মাৰ্জিনটোৰ পৰা 1.5-2 ইঞ্চি ওপৰৰ পৰা আমি এইটো এনেকুৱাকে ৰাউণ্ড শেপ কৰিম। এতিয়া আহিছো ডিঙিৰ যেটো বহল হ'ব সেইটো। তো মই ইয়াতে ডিঙিৰ যেটো বহল সেইটো দিম 3 ইঞ্চি।
3 ইঞ্চি বহল দিম 3 ইঞ্চি দিলে 6 টোটেল যেটো বহল হ'ব এটো 6 ইঞ্চি বহল হ'ব আৰু যেটো নেক ডিপ নেকত অলপমান আমাৰ সিম্পলি কলাৰ হ'ব তো তাৰ কাৰণে আমি এটো 4 ইঞ্চি দিম 4 ইঞ্চিত মাৰ্জিন কৰিলো আৰু যেটো টোটেল ডিপ হেটো আমি 7 ইঞ্চি দিম ইয়ালৈকে তো এটো ইয়াত আমাৰ কলাৰ আহিব এনেকুৱাকে কলাৰৰ কাৰণে আমি এটো অলপমান ৰাউন্ড কৰি কাটিব লাগিব আৰু ইয়াৰ পৰা এই যেটো গলটো আমাৰ অলপমান এনেকুৱাকে ইউ টাইপ আহিব তো ইয়াত অকনমান ডিজাইন হ'ব মানে কি সিম্পল ডিজাইন আৰু ফ্ৰন্ট সাইডটো অলপমান ডাউন হ'ব তো এই যেটো ফ্ৰন্ট পাৰ্টটো আমাৰ মাৰ্জিন হ'ল এতিয়া এই চেষ্টৰ ইভাগে আমি অকনমানকে এক্সট্ৰাকে কাপোৰ ৰাখিম যেটো পিছৰ পৰ্যায় কাস্টমাৰটো লুজ কৰিব পাৰে তো এই যেটো মাৰ্জিন দিলো এই মাৰ্জিন হিচাপতে এটো কাটি ওলাম এতিয়া আমি এই পাৰ্টটো আঁতৰাই দিম ইয়াৰ পৰা আমি আকৌ বেক পাৰ্টটো কাটি ওলাব লাগিব আৰু বেক পাৰ্টটো আমাৰ টোটালি প্লেন হ'ব তো বেক পাৰ্টৰ কাৰণে আমি এনেকুৱাকে দুজাপ কৰি কাপোৰ পাৰি ললো এতিয়া কি কৰিম এই যেটো ফ্ৰন্ট পাৰ্ট আছে এই ফ্ৰন্ট পাৰ্টটো আমি ইয়াতে এনেকুৱাকে পাৰি লম আৰু ফ্ৰন্ট পাৰ্টটো ইয়াতে পাৰা আগতে এই যেটো বেক পাৰ্ট এই বেক পাৰ্টটো আমি কমেও 1.5 ইঞ্চি এক্সট্ৰাকে লম মানে কি ডাঙৰ ৰাখিম এতিয়া খালি যেটো ফ্ৰন্ট পাৰ্ট আছে হেটোৰ দীঘল হিচাপতে আমি এটো কাটি উলিয়াম ইয়াত আমাৰ ফলা হ'ব 4 ইঞ্চি এটো 4 ইঞ্চি মাৰ্জিন কৰি লও তো এটো আমাৰ বডি পাৰ্টটো কাটিং কমপ্লিট হ'ল এতিয়া আমি স্লিভছটো কাটিং কৰিম এই যেটো কাপোৰ আছে এই কাপোৰটো দি আমি এতিয়া স্লিভছ কাটিং কৰিম তো আমি এটো দানমল কিমান দিছিলো 7 ইঞ্চি তো ইয়াত আহি আছে 8 ইঞ্চি মানে কি একদম মুৰামুৰি হ'ব ভিতৰত যদি অলপমান ৰাখিব যাও তাৰে কাৰণ নহব কিন্তু যেটা আমাৰ আহি আছে গটেখিনি তেনেকুৱাকে লোৱাৰ পিছত ইয়াত আমি এটা মাৰ্জিন কৰিম এতিয়া যেটো স্লিভছটো দীঘল আছে মোৰ 22 ইঞ্চি তো মই ইয়াতে 22ত মাৰ্জিন কৰিলো অকনমান চিলাইৰ কাৰণে ৰাখিম আৰু ইয়াৰ পৰা যেটো আনমোল মাৰ্জিন হেটো আমি 4.5 ইঞ্চি আঁতৰত দিম আৰু যেটো হাতৰ কপ 12 ইঞ্চি হাতৰ কপ দিম আৰু এই যেটো আনমোলটো আমি ইয়াতে 8 ইঞ্চিত মাৰ্জিন কৰিম তো ইয়াৰ পৰা এইখিনিত আমাৰ ইয়াতে স্লিভছটো জয়েন দিব লাগিব যেটো আনমোলৰ তাল পাত বুলি কও হেটো আমি একেবাৰে ছাটি দিম এনেকুৱাকে তো এটো আমাৰ যেটো সেলোয়াৰ কুৰ্তাটো গটেখিনি কাটিং হল এতিয়া আমি কি কৰিম যেটো ফ্ৰন্ট পাৰ্ট অকল ফ্ৰন্ট পাৰ্টত আমি লাইনিং দিম তো তাৰ কাৰণে আমি কি কৰিম এই যেটো ফ্ৰন্ট পাৰ্ট আছে ইয়াৰে ফ্ৰন্ট পাৰ্টটো ইয়াৰ পৰা উঠাই লম তো এটো আমাৰ কমপ্লিটলি হল এতিয়া ইয়াৰে যেটো পায়জামা সেই পায়জামাটো কাটিং কৰিম আৰু যদি পায়জামা কাটিং চাব খোজে আপোনালোকে তো মোৰ আৰু এটা পায়জামাৰ কাটিং ভিডিও মই এটো আপোনাৰ ডেসক্ৰিপচনত লিংক দি দিম
তো তাৰ পৰা আপোনালোকে চাব পাৰিব আৰু এটা যদি ফেচবুক পেজত চাই আছে সেই পেজটোতেও তাৰে ভিডিঅ'টো পাই যাব।